আজি ভিডিঅ'টো অলপমান স্পেচিয়েল হয়, বলক দেখুৱাই আছোঁ। জয়া 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 তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে, তুমি প্ৰকাশ মুকুতিৰে, সঁচা নিভাজ সপোনৰে, তুমি সাহস তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি বেলতলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শৈক্ষিক সভা, বিশেষ অভিনন্দন অনুষ্ঠান আৰু বিশেষকৈ বেলতলা ছাত্ৰ সন্থাৰ উদ্যোগত যি বিশেষ শৈক্ষিক সভা আৰু তেখেতসকলৰ এই গ্ৰীষ্মকালীন মাহজোৰা কাৰ্যসূচী, বিনামূলীয়া পাঠদানৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ বাবে তেখেতসকলক মোৰ আন্তৰিক ওলগ জনাইছোঁ। আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই মাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে জ্ঞান প্ৰদান কৰিলে, সেই শিক্ষক শিক্ষয়িত্ৰীসকলক মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। কাৰণ সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে গ্ৰীষ্মকালীন বন্ধত, তেখেতসকলে গ্ৰীষ্মকালীন বন্ধৰ নিজাববীয়াকৈ ছুটি নোলোৱাকৈ ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ যিটো জ্ঞান দিবৰ কাৰণে যিধৰণে তেখেতসকলে ত্যাগ কৰিলে, সেই ত্যাগৰ প্ৰতি মই মোৰ সন্মানপূৰ্বক নিবেদন কৰিছোঁ। পাঠদান কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰোঁ সমগ্ৰ অসমত। এই প্ৰয়াস আমাৰ এতিয়াৰ নহয়, অতীতৰ পৰা এই প্ৰয়াস সদৌ অসম ছাত্ৰ সন্থাই কৰি আহিছে। আৰু যে আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰী কিঞ্চিতমান হ'লেও কিন্তু উপকৃত হ'বৰ কাৰণে সক্ষম হৈছে। কাৰণ সদৌ অসম ছাত্ৰ সন্থা বুলি কৈ দিয়াৰ লগত কৈববীয়া কেইজনৰ ঘৰত অকল কিন্তু মূল্যবৃদ্ধি নহয়, সমগ্ৰ অসমত বা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে যদি কেতিয়াবা চৰকাৰী কিবা এটা যদি অনিয়মৰ কথা হয়, তেতিয়া কিন্তু ছাত্ৰ সন্থাই আগে মাতটো মাতে। মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত বৰ্মন ডাঙৰীয়া, এই অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অজিত বৰগোহাঁই কৰিবলৈ মই সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰূপম কুমাৰ দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ। পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰী নাম ঘোষণা আৰু তাৰ পাছত এয়া অভিনন্দন অনুষ্ঠান শেষ কৰি আমি লাঞ্চ কৰি মেলি ঘৰলৈ গুচি আহিলোঁ। আজি সঁচাকৈয়ে বহুত বেছি ভাল লাগিছিলে। এনেকুৱা এপ্ৰিচিয়েশ্যন পালে সঁচাকৈয়ে বহুত ভাল লাগে, ইনাৰ মটিভেশ্যনটো জাগি উঠে একদম।